মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে মই তোমালোকক 2025 বৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ তোমালোক সকলোৱে ভালে আছা। আগন্তুক দিনবিলাক তোমালোকৰ ভালে যাওক। এতিয়া কথাটো হৈছে নতুন বছৰ আহিছে। এই নতুন বছৰক তোমালোকে কেনেকৈ স্বাগতম জনাবা, নতুন বছৰৰ কাৰণে তোমালোক কেনেকৈ প্ৰিপেয়াৰ হ'বা, এনেকুৱা বিষয়বিলাকৰ ওপৰত এটা ভিডিঅ' বনাব লাগে ডিটেইলছত। মই এই টপিকটো লৈ আজি তোমালোকৰ ওচৰত আহিছোঁ। পোনপ্ৰথমে তোমালোকে এইটো কাম কৰিবা যে যোৱাটো বছৰত তোমালোকক 4টা প্ৰশ্ন কৰি আছো। তোমালোকে সেই প্ৰশ্নকেইটাৰ উত্তৰ নিজে নিজে বিচাৰিবা। প্ৰথম কথাটো হৈছে 2024 বৰ্ষত তোমালোকে এনেকুৱা কি কাম কৰিছা যি কামৰ কাৰণে নিজে প্ৰাউড ফিল কৰিব পাৰা, গৌৰৱ অনুভৱ কৰিব পাৰা। এনেকুৱা কোনো ধৰণৰ কাম তোমালোকে কৰিছা নেকি যিটো কামে তোমালোকৰ মনত বহুত উৎসাহ কঢ়িয়াই আনিছে, নিজৰ ভাল লাগিছে, ফূৰ্তি লাগিছে, বা দুই এজন লোকে তোমাক ভাল বুলি কৈছে। তেনেকুৱা নিজে ভাল বুলি ক'লে নহ'ব। যি কামে আনৰ উপকাৰ নকৰে, আনৰ ওচৰত ভাল নহয়, এনেকুৱা ব্যক্তিগত তোমালোকৰ কিছুমান কাম থাকিব পাৰে যিবিলাক ডাঙৰৰ লগত শ্বেয়াৰ কৰিব নোৱাৰা, তোমাৰ ভাল লাগিছে, এনেকুৱা হ'লে নহ'ব। যেনে ধৰি লোৱা কাৰোবাক প্ৰপ'জ কৰা আছিল, প্ৰপ'জ কৰি দিছা, গতিকে এইটোৰ কাৰণে তুমি নিজক একেবাৰে খুব বীৰবলৰ নিচিনা ভাবি আছা, বাহুবলীৰ নিচিনা ভাবি আছা। এইটো বিষয় মই সোধা নাই। এনেকুৱা কি কাম কৰিছা যিটো লোকচক্ষুৰ আগত তাতে মানুহে দেখিছে আৰু তাৰ কাৰণে তোমাক প্ৰশংসা কৰিছে, প্ৰাউড ফিল কৰিছা তুমি, সেই বিষয়টো তুমি আগতে বাছনি কৰিবা। দ্বিতীয় বস্তুটো হৈছে 2024 বৰ্ষত তুমি এনেকুৱা কি কাম কৰিছা যিটো কামৰ কাৰণে তোমাৰ ৰেগ্ৰেট ফিল হৈ আছে, তুমি অনুশোচনাত ভুগি আছা। 2025 বৰ্ষত এনেকুৱা কি কাম কৰিছা যাৰ কাৰণে তোমাৰ মনত দুখে ভৰি পৰিছে, বা এইটো মনত পৰিলেই তুমি নিৰুৎসাহ হৈ যোৱা, মন দমি যায়, এনেকুৱা অৱস্থাত আছা। যদি এনেকুৱা কোনো কাম আছে সেইটো নিজে নিজে আত্মসমালোচনা কৰা, তেতিয়াহ'লে তাৰ ফলাফল আগলৈ বেয়া হ'ব, 25ত ফলাফলটো ভাল হ'ব। আত্মসমালোচনা কৰিলে ফলাফলটো আগলৈ ভাল হৈ থাকিব। তাৰ পিছৰ বিষয়টো হৈছে যে 2024 বৰ্ষত এনেকুৱা তোমাৰ কি কামবিলাক পজিটিভ আছিল যিবিলাকে ছাত্ৰ জীৱনেই হওক বা সমাজ জীৱনেই হওক বা তোমাৰ ব্যক্তিগত জীৱনত কিছুমান সুপ্ৰভাৱ বা কুপ্ৰভাৱ পেলাই থৈ গৈছে। তাৰ পিছৰ প্ৰশ্নটো হৈছে 2024 বৰ্ষত তুমি পিতৃ মাতৃ আৰু জ্যেষ্ঠজনৰ লগত কেনেকুৱা আচৰণ কৰিছিলা, পিতৃ মাতৃৰ কিমানখিনি কথা মানি চলিছা আৰু কিমানখিনি কথা তুমি অৱমাননা কৰিছা, এই কথাবিলাকৰ এটা হিচাপ লগোৱা। এনেকে তুমি 2024 বৰ্ষটোক আত্মসমালোচনাৰ দৃষ্টিৰে চোৱা। যিটো গ'লটো গ'লেই, ইয়াক বিচাৰিলে আৰু পোৱা নাযাব, গতিকে সেইটো পাহৰি যোৱাই ভাল। এনেকুৱা বিষয় নহয়। আমাৰ যদি অতীত ঠিক নহয়, বৰ্তমান ঠিক কৰাটো সম্ভৱ নহয়, আৰু বৰ্তমান যাৰ ঠিক নহয় তাৰ ভৱিষ্যত কেতিয়াও সুন্দৰ হ'ব নোৱাৰে। নতুন বছৰত নতুন কেলেণ্ডাৰ, নতুন কাপোৰ, পিকনিক এইবিলাক লৈ ব্যস্ত থাকিলে নহ'ব। মনত ৰাখিবা, বছৰ নতুন হ'লে নহ'ব, বছৰ সুন্দৰ হ'লে নহ'ব, তোমাৰ জীৱন সুন্দৰ হ'ব লাগিব। 2025 বৰ্ষটো কিদৰে সুন্দৰ হ'ব তাৰ কাৰণে মই তোমালোকক 2-4টা টিপছ দিম, 2-4টা পইণ্ট দিম। তোমালোকে এইকেইটা ফ'ল' কৰিবা, তেতিয়াহ'লে চাবা তোমালোকৰ 2025 বৰ্ষটো বহুত ভালেৰে পাৰ হ'ব। গতিকে 2025 বৰ্ষত কি কাম কৰিলে তোমালোকৰ ভালেৰে যাব পাৰে, বা তোমালোকে বছৰৰ শেষত গৈ এটা হিচাপ কৰিলে যাতে নেগেটিভত নাযায়, তাৰ কাৰণে ফাৰ্ষ্ট পইণ্টটো মই তোমালোকক কৈছোঁ। আজি এনেকুৱা এটা ৰিজলিউশ্যন লোৱা, এনেকুৱা এটা সংকল্প লোৱা যে 2025 বৰ্ষত মই এটাও মিছা কথা নকওঁ। পৃথিৱীৰ চবতকৈ কঠিন কাম কিন্তু এইটো। প্ৰথম কামটো তোমালোকক মই যিটো দিছোঁ, এইটো একেবাৰে পৃথিৱীৰ আটাইতকৈ ডাঙৰ কাম, কঠিন কাম। 2025 বৰ্ষত মই এটা মিছা কথাও নকওঁ। এই ৰিজলিউশ্যনটো লোৱা আৰু আজিৰ পৰা ফ'ল' কৰিবলৈ আৰম্ভ কৰা। তেতিয়াহ'লে চাবা তোমাৰ কেৰেক্টাৰেই চেঞ্জ হৈ যাব। তুমি কেনেকুৱা অৱস্থাত আছা আজি লিখি লোৱা লাগিলে, তুমি কেনেকুৱা অৱস্থাত, তোমাৰ কণ্ডিশ্যন কেনেকুৱা, তোমাৰ স্বভাৱ কেনেকুৱা, তোমাৰ চৰিত্ৰৰ ডেফিনেশ্যন কেনেকুৱা, এইবিলাক তুমি আজি এবাৰ ভাবি লোৱা। আৰু 2025 বৰ্ষৰ শেষত গৈ তুমি চাবা, যদি এই এটা কামো তুমি ফ'ল' কৰিব পাৰা, চাবা তোমাক মানুহে জাজ কৰিবলৈ এৰি দিব। তুমি এনেকুৱা হৈ যাবা, তোমাৰ কেৰেক্টাৰ একদম পিয়ৰ হৈ যাব এই এটা কামৰ জৰিয়তে। দ্বিতীয় বস্তুটো হৈছে 2025 বৰ্ষত আৰু এটা প্ৰতিজ্ঞা লোৱা যে মই সদায় ৰাতিপুৱাতে উঠিম।
একদম সদায় এটা দিনো মিছ নহয় ৰাতিপুৱা কেনেকৈ ৰাতিপুৱা বুৱাৰী পুৱা যিটো কোৱা হয় একেবাৰে আন্ধাৰ আঁতৰাৰ লগে লগে ধৰি লোৱা বৰ্তমান সময়ৰ ওপৰত ক'লে ধৰি লোৱা 5:30 ইমানখিনি সময়ত তুমি উঠিবা ৰাতিপুৱা 5টা বা 5:30 বজাত গোটেই বছৰটো তুমি উঠিবা উঠি এক চক্কৰ মাৰিবা এক দৌৰ মাৰিবা অলপ সময়ৰ কাৰণে ছোৱালী হলে তোমালোক দৌৰিব নালাগে চোতালত খোজ কাঢ়িবা এনেকুৱা কামবিলাক কৰিবা 2025 বছৰত গোটেই বছৰটো তোমালোকে ৰিজলিউশন লোৱাছো তৃতীয় বস্তুটো হৈছে বছৰৰ প্ৰথম দিনাখনৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী আছে তোমালোকৰ কাৰণে কৈছো বছৰৰ প্ৰথম দিনাখনৰ পৰাই তোমালোকে কমসে কম একদম মিনিমাম ন্যূনতম কমসে কম 5 ঘণ্টা সময় পঢ়িবা ডেইলি 2025 বছৰত তোমালোকে কৰিবলগীয়া আৰু এটি কাম হৈছে যিসকল ছাত্ৰ ছাত্ৰী আছে তোমালোকক কৈছো মিনিমাম 5 ঘণ্টা সময় পঢ়িবা ডেইলি নাকৰবি চকুৰবি পেটৰ বেমাৰ নখৰবি এইবিলাক বাহানা তাল বাহানা যাতে নহয় এইবিলাক বাহানাই তোমাৰেই ক্ষতি হ'ব না যদি গোটেই বছৰটো তুমি সদায় এনেকে 5 ঘণ্টা সময় পঢ়ি যোৱা কেতিয়াবা তোমাৰ বেমাৰ আজাৰ হৈছে সিৰিয়াস বেমাৰ কোনো টমৰ নিচিনা কোনো বাহানা নহয় তেতিয়া হলে হেতু বিষয় বেলেগ কথা তাৰ কাৰণে তুমি এসপ্তাহ 15 দিন ৰেষ্ট ললে কোনো প্ৰবলেম নহয় কিন্তু কথা হৈছে সৰু সৰু কথাই সৰু সৰু বেমাৰে যাতে তোমাক টলাব নোৱাৰে শৰীৰে যাতে তোমাৰ মনৰ ওপৰত বিজয় সাব্যস্ত কৰিব নোৱাৰে শৰীৰটোক কষ্ট দিবলৈ শিকা পৰিশ্ৰম কৰিবলৈ শিকা তেতিয়া হলেহে তোমাৰ জীৱনটো সফল হ'ব নতুন বছৰত এইটো মোস্ট ইম্পৰ্টেন্ট এটা কাম কৈছো তোমালোকক নতুন বছৰ তোমাৰ কিদৰে ভাল হ'ব হেতু নিৰ্ভৰ কৰিব তুমি কি মানে কেনেকৈ আৰম্ভ কৰিছা এটা কথা আছে কোনো কামৰ আৰম্ভণি যদি ভাল হয় তেতিয়া হলে তাৰ সমাপ্তি ধৰি লোৱা ভালেই হ'ব বা আৰম্ভণি ভাল হোৱা মানে আধা কাম সফল হৈ গ'ল এনেকুৱা বিষয়বিলাকৰ কথা অলপ চিন্তা কৰিবা মই তোমালোকক কৈছো যদি কেতিয়াবা এনেকুৱা হৈ যায় যে বেমাৰৰ কাৰণে পঢ়িব পৰা নাই কোনো প্ৰবলেম নহয় গোটেই বছৰ পঢ়ি যাবা বছৰৰ শেষত গৈ পৰীক্ষাৰ আগত গৈ তুমি একেবাৰে 14 15 16 17 ঘণ্টাকে পঢ়িবা এইটো কোনো কামত নাহে এটা কথা সদায় মনত ৰাখিবা গিলাসৰ পানী জগত ডালিব পাৰি কিন্তু জগৰ পানী গিলাসত ডালিব নোৱাৰি এক জগ পানী গিলাসত ডালি দিয়াটো সম্ভৱ নহয় বাকি লোৱাটো সম্ভৱ নহয় কিন্তু এগিলাস পানী এটা জগত বাকি দিয়াটো সম্ভৱ তেনেকুৱা বিষয়টো গোটেই বছৰত তোমাৰ যিখিনি কাম কৰিবলগীয়া আছে যিখিনি পঢ়িবলগীয়া আছে সেইখিনি তুমি এমাহত পঢ়ি শেষ কৰিব নোৱাৰা আৰু যদিও পঢ়ি শেষ কৰিব পাৰা সেইখিনি তোমাৰ স্থায়ী নহয় মনত নাথাকে এইটো কামৰ শিক্ষা নহয় মই তোমালোকক সেই কাৰণে বাৰে বাৰে কৈ আছো বছৰৰ প্ৰথম দিনৰ পৰা পৰিশ্ৰম কৰা শৰীৰক কষ্ট দিয়া এটা কথা মনত ৰাখিবা জীৱনত সফলতাৰ মূল মন্ত্ৰই হৈছে পৰিশ্ৰম যদি পৰিশ্ৰম কৰিব নোৱাৰা তেতিয়ালৈকে আৰু কেতিয়াও তুমি সফলতা অৰ্জন কৰিব নোৱাৰা মন হাৰি যাব নালাগে মন মৰি গলে মানুহ মৰি যায় এটা কথা মনত ৰাখিবা পৃথিৱীত বহুত মানুহ আছে যিবিলাক মানুহৰ মন মৰি গৈছে কিন্তু জীৱিত এইবিলাক জিন্দা লাশ হৈ আছে মৰা হোৱাৰ নিচিনা ইহত গতিকে মনক কেতিয়াও মৰিবলৈ নিদিবা মনক সদায় জিন্দা ৰাখিবা ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ এটা প্ৰবলেম কয় যে লিখা পঢ়াৰ তাগিদাত সিহঁতৰ খেলিবলৈ ফুৰিবলৈ টাইম নাথাকে আড্ডা দিবলৈ টাইম নাথাকে মই তোমালোকক কৈছো তোমালোকৰ টাইম মেনেজমেণ্ট ঠিক নহয় ডেইলি তুমি 4 ঘণ্টা 5 ঘণ্টাকে পঢ়া তেতিয়া হলে চাবা তোমাৰ টাইম মেনেজমেণ্ট ঠিক হৈ যাব টাইম মেনেজমেণ্ট কেনেকৈ কৰে মই তোমালোকক কওঁ না এতিয়া ধৰিলো তুমি গা ধুবলৈ গৈছা গা ধুবলৈ যোৱাৰ তোমাৰ টাইম হৈছে 10 মিনিট আৰু তাত গৈ তুমি কি কৰিছা ইটো হিটো খেলিবলৈ ফুৰিবলৈ বা ইফালে ইফালে চাই ঠাণ্ডাৰ কাৰণে পানীৰ ফালে চাই ৰৈ আছা পুখুৰীৰ পাৰত বহি আছা কাৰোবাক লগত কথা পাতি আছা এনেকুৱা হলে নহব গা ধুবলৈ গৈছে গা ধুই আহা কথা পতাৰ সময়ত কথা পাতিবা খোৱাৰ সময়ত খাবা হোৱাৰ সময়ত শুবা তেতিয়া হলেহে তোমাৰ টাইম মেনেজমেণ্ট হ'ব আৰু তুমি কোনো কামেই নকৰি কোৱা টাইম মেনেজমেণ্ট নহয় এইটো কেনেকৈ সম্ভৱ মন কৰিলে চন বাকৰি মাটিতে দন শুনিছা নহয় গতিকে তুমি তেনেকুৱাকে কাম কৰাৰ পিছতহে তুমি সফলতা পাবা কাম কৰাৰ আগত তুমি কেতিয়াও সফলতা পাব নোৱাৰা তাৰপিছত আৰু এটা কাম কৰিবা তোমালোকে 2025 বৰ্ষত জ্যেষ্ঠজনৰ কথা পিতৃ মাতৃ আৰু টিচাৰ্ছৰ কথা কেতিয়াও অৱমাননা নকৰিবা এইসকলক তুমি কেতিয়াও কোনো কাৰণতে তেওঁলোকৰ কথাৰ অৱমাননা নকৰিবা ধৰি লোৱা পিতৃ মাতৃ বা টিচাৰ্ছ এজনে তোমাক কিবা কাৰণত তেওঁলোকৰ ভুলৰ বাবে মানে বুজিব নোৱাৰি তোমাক ধমক এটা মাৰিলে তাৰ কাৰণে তুমি প্ৰতিবাদ কৰিব নালাগে হয় অন্যায় কৰিছে তোমাক বিনা দোষে যদি ধমক মাৰিছে বা মাৰপিট কৰিছে অন্যায় কৰিছে কিন্তু তুমি এটা কাম কৰিবা পিছত তেওঁক বুজাই দিবা বা সেই ঠাইৰ পৰা প্ৰস্থান কৰিবা তেতিয়া হলে তুমি সফল হবা মনত ৰাখিবা এই কথাটো তোমালোকে পিতৃ মাতৃৰ কথাৰ কেতিয়াও অৱমাননা নকৰিবা জীৱনত সকলো বস্তু সকলো কাম কেৱল তোমাৰ পৰিশ্ৰমৰ দ্বাৰা সম্ভৱ নহয় কেতিয়াবা কাৰোবাৰ আশীৰ্বাদৰো প্ৰয়োজন হয় তাৰ কাৰণে পিতৃ মাতৃ আৰু জ্যেষ্ঠজনক মানি চলিবা
লাষ্ট বাট নট লিষ্ট তোমালোকক কথা এটা কওঁ, কিছুমান ক্ষেত্ৰত আমি অলপ সতৰ্ক হ'ব লাগে, বয়স অনুপাতে আমি মেচিউৰ হ'ব লাগে। তোমাৰ খালি বিকাশ হ'লেই নহ'ব, বৃদ্ধি হ'লেই নহ'ব, বিকাশ হ'ব লাগিব। শাৰীৰিকভাৱে তুমি কিমানখিনি ডাঙৰ হৈছা, বয়সতকৈ বেছি ওখ হৈ গৈছা, এইটো বিচাৰ্য বিষয় নহয়। তুমি সদায় চিন্তা কৰিবা তোমাৰ কাম এটা তোমাৰ বয়স অনুপাতে মিলিছে নে নাই। বহু ক্ষেত্ৰত দেখা যায় ল'ৰা ছোৱালীৰ এইটো সমস্যা হয়, এতিয়া ধৰি লোৱা 5-6ত পঢ়ি পৰ্ণ ভিডিঅ' চাবলৈ আৰম্ভ কৰি দিয়ে, গতিকে ক্ষতিকাৰক, ক্ষতি হ'বই। কিন্তু মেচিউৰ মানুহ এজনে যদি মাজে মাজে কেতিয়াবা পৰ্ণ ভিডিঅ' চাই কোনো প্ৰব্লেম নহয়, নেচাৰেল থিংকিং এইবিলাক, নেচাৰেলি চাইণ্টিফিকেলিও এইবিলাক সম্ভৱ, কোনো সমস্যা নহয়। কিন্তু 8-10 বছৰৰ ল'ৰা ছোৱালীয়ে যদি পৰ্ণ ভিডিঅ'বিলাক চাই থাকে তেতিয়াহ'লে এইটো সমস্যাই দেখা দিয়ে। ঠিক তেনেকুৱাকৈ মই তোমালোকক কৈছোঁ, যেতিয়া তোমালোকৰ জীৱনত যি বস্তুৰ প্ৰয়োজন হ'ব সেই বস্তুই পাবা, খালি সঠিক সময়ৰ অপেক্ষা কৰিবা। সময়ৰ আগত পোৱা যিকোনো বস্তুই আমাৰ কাৰণে ক্ষতিকাৰক, সেইকাৰণে কৈছোঁ সময়ৰ আগত পোৱা বস্তুৰ প্ৰতি তুমি কেতিয়াও গুৰুত্ব নিদিবা। যদি তোমাৰ সময়ৰ আগত আহিছে সেইটো সঠিক সময়ৰ কাৰণে ৰাখি থৈ দিয়া, সেই সময়ত সেইটো প্ৰয়োগ কৰিবা, তাৰ আগত নহয়। লিখা পঢ়াৰ সময়ত লিখা পঢ়া কৰা, তাৰপিছত বাকী যিবিলাক তোমাৰ ছাইড ৱৰ্ক আছে, যিবিলাক মনোৰঞ্জন আছে, সেইবিলাক পিছৰ কথা। লিখা পঢ়াক মনোৰঞ্জন হিচাপে এতিয়া ধৰি লোৱা। লিখা পঢ়াতকৈ ডাঙৰ মনোৰঞ্জন একো নাই। যদি লিখা পঢ়াটো তোমাৰ কাৰণে মনোৰঞ্জন নহয়, তাৰ মানে বোজা হৈ পৰিছে তোমাৰ বাবে।